নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? নিশ্চয় ভালে আছে। আমাৰ পেজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আজিৰ ভিডিঅ'ত ঘৰুৱা চিলিণ্ডাৰত উৎপন্ন হোৱা জুই আমি কেনেকৈ অতি সহজে ঘৰুৱাভাৱে নিৰ্বাপন কৰিব পাৰোঁ তাৰে কেইটামান উপায় আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনাৰ লগতে অন্য এজন ব্যক্তি উপকৃত হোৱাকৈ ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ঘৰুৱা চিলিণ্ডাৰত উৎপন্ন হোৱা জুই আমি দেখাৰ লগে লগে আমাৰ মনত এটা ভয় উৎপন্ন হয় যে ব্ৰাষ্ট হৈ যাব নেকি। কিন্তু আপোনালোকে সেইটো অলপো নাভাবিব, ই অতি সোনকালে ব্ৰাষ্ট নহয়। ইয়াক ব্ৰাষ্ট হ'বলৈ 15 পৰা 20 মিনিট সময় প্ৰয়োজন হয়। আৰু সেইখিনি সময়ত আপোনালোকে দৌৰাদৌৰি নকৰি সাৱধানে কেইটামান উপায় অৱলম্বন কৰিলে আপোনালোকে বহুত ডাঙৰ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাব পাৰে। গতিকে আজি মই সেই উপায়কেইটা আপোনালোকৰ আগত প্ৰেক্টিকেল কৰি দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক তেতিয়াহ'লে আমি প্ৰেক্টিকেল কৰি দেখাই দিওঁ। এই চিলিণ্ডাৰৰ ব্ৰাষ্টৰ ওপৰত এতিয়া আপোনালোকক মই সৰু উদাহৰণ দি বুজাই দিব পাৰোঁ। আপোনালোকে ঘৰত কুকাৰ ব্যৱহাৰ কৰে চাগে। সেই কুকাৰত যেতিয়া আপোনালোকে পানী দি আপোনালোকে যেতিয়া উতলাই দিয়াৰ পাছত ঠিক 15 পৰা 20 মিনিটৰ ভিতৰত কুকাৰত থকা সংকেতটো বাজি উঠে। সেইটো কিহৰ কাৰণে বাজে আপোনালোকে জানেনে? ভিতৰত থকা যিখিনি পানী, সেই পানীখিনি গৰম হৈ বাষ্প হৈ ওলাই যোৱা ৰাস্তাটোৱে আহোঁতে সেই কুকাৰৰ ওপৰত থকা সংকেতটো ঠেলি ওলাই আহোঁতে এটা চাউণ্ড হয়। আমি সেইটোৱে কুকাৰৰ চিটি বুলি আমি ধৰি লওঁ। ঠিক সেইদৰে ইয়াৰ চাৰিওকাষে যেতিয়া জুই থাকিব, জুই থকাৰ পাছত ইয়াৰ ভিতৰত থকা যিখিনি LPG গেছ লিকুইড পদাৰ্থ, সেই লিকুইড পদাৰ্থখিনি গৰম হৈ উতলিবলৈ আৰম্ভ কৰে। আৰু যিহেতু কুকাৰত সংকেতৰ তলতে এটা ফুটা আছিলে, যিটো ফুটাই নেকি গৰম বাষ্পখিনি ওলাই আহে। কিন্তু ইয়াতে এই চিলিণ্ডাৰৰ ভিতৰত থকা লিকুইডখিনি গৰম হৈ বাষ্প হৈ ওলাই আহিবলৈ ৰাস্তা কেনিও নাই। গতিকে সেই সময়তহে ব্ৰাষ্ট হয়গৈ। আৰু সেই পৰ্যায়টো পাবলৈ 15 পৰা 20 মিনিট সময় প্ৰয়োজন হয়। গতিকে আপোনালোকে ভয় নাখাব। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আপোনালোকক প্ৰেক্টিকেল কৰি দেখাওঁ। এইডাল হৈছে ৰেগুলেটৰৰ লগত লাগি থকা পাইপ। এইডালে ইয়াৰ পৰা গেছটো ওলাই আহে। আৰু যদি এনে অংশত যদি জুই লাগে তেতিয়া আমি কেনেদৰে নিৰ্বাপন কৰিব পাৰোঁ মই আপোনালোকক দেখাই দিম। এতিয়া ভিডিঅ'টো আপোনালোকে চাই যাব। জুই লাগি আছে এতিয়া আপোনালোকে ইয়ালৈ আহকচোন। আপোনালোকে অলপ চলে দেখাব। এটা চাওক, এই স্পেচ এটা আছে। আপোনালোকে চাওকচোন, স্পেচটোত জুই নাই। গতিকে আমি এইটো অতি সহজে নমাব পাৰোঁ। এইটো দেখিলেনে? এতিয়া নুমাই গ'ল জুই। আৰু নুমাই যোৱাৰ লগে লগে মই ৰেগুলেটৰৰ ছুইচটো অফ কৰি দিলোঁ। চাওকচোন, জুই নিৰ্বাপন হৈ গ'ল। কিমান সহজে চিলিণ্ডাৰ উৎপন্ন হোৱা জুই আমি হাতেৰে নিৰ্বাপন কৰিব পাৰোঁ। মাত্ৰ আপোনালোকে ভয় নকৰিব। অকণমান সাহস কৰিলে যিটো দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাব পাৰি, সেইটো হুলস্থুল কৰি আপোনালোকে বহল কৰি নল'ব। এতিয়া আমি যাওঁ বলক 2 নম্বৰৰ উপায়টোলৈ। এতিয়া মই ইয়াতে জুই লগাটো মই আপোনালোকক দেখালোঁ। কিন্তু যদি এই পাইপত যদি জুই লাগি থাকে তেতিয়া আপোনালোকে কেনেকৈ নিৰ্বাপন কৰিব সেইটো মই দেখাই দিছোঁ। এতিয়া আপোনালোকে চাই ল'ব। এইটো দেখিছেনে? এতিয়া এইটো জুই লাগি আছে, আপোনালোকে দেখিছে। এতিয়া মই ইয়াতে এইটো ফোন কৰি দিম, চাব হা। এইটো চাব, জুইটো নমাই গ'ল। এতিয়া মই ইয়াতে এইটো মই ৰেগুলেটৰটো অফ কৰি দিম। দেখিছে কিমান সহজভাৱে এইটো ঘৰুৱা চিলিণ্ডাৰৰ জুই নিৰ্বাপন কৰিব পাৰি। মাত্ৰ আপোনালোকে ভয় নকৰিব। এতিয়া মই 3 নম্বৰ আপোনাৰ টিপছটো দেখাবলৈ গৈছোঁ। আপোনালোকে চাই ল'ব পাৰিব। অলপ চলাই আহা আৰু অলপ চলাই আহা। আপোনালোকে দেখা পাইছে চাগে এই যোনটো স্পেচটো জুই নাই। এতিয়া আমি এইটো হাতেৰে অতি সহজে নিৰ্বাপন কৰিব পাৰিম। চাই ল'ব। দেখিলে নমাই গ'ল। এতিয়া মই এইটো ৰেগুলেটৰটো অফ কৰি দিলোঁ। এয়া নমাই গ'ল। কিমান সহজভাৱে এইটো নিৰ্বাপন কৰিব পাৰি। এনে আমাৰ সাধাৰণ মানুহৰ মনত এইটো এটা ভয় হিচাপে সোমাই থকাৰ কাৰণে বহুত
বেছি ডাঙৰ অঘটন দেখিব পোৱা যায়, কিন্তু সাহস কৰিলে এইটো অতি সহজে নিৰ্বাপন কৰিব পাৰি, খালি অলপমান সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া মই 4 নম্বৰ যোনটো উপায় আপোনালোকক দেখাম বুলি ভাবিছোঁ সেইটো আপোনালোকে চাই ল'ব। এটা যোনটো লাগি আছে, এতিয়া আপুনি এনেকুৱা বাল্টিং চাগে প্ৰায় সকলো ঘৰতে থাকে, এনেকুৱা এটা খালী বাল্টিং আপোনালোকে কিটচেনৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰিব, যাতে এনে কিছুমান বিপদৰ সময়ত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এই মোৰ আগৰ ভিডিঅ' চাই থকা সকলো লোককে হয়তো গম পাইছে যে এটা খালী বাল্টিঙৰ সহায়েৰে কেনেদৰে নিৰ্বাপন কৰিব পাৰি। এতিয়া মই এইটো আপোনালোকক প্ৰেক্টিকেল কৰি দেখাই আছোঁ, আপোনালোকে এটা চাই ল'ব। এইটো নহয় গ'ল, এতিয়া মই এইটো ৰেগুলাৰো অফ কৰি দিম। কিমান সহজভাৱে এইটো নিৰ্বাপন কৰিব পাৰি। এনেই আমি মনত ভয় লৈ থকাৰ বাবে বহুতো ডাঙৰ ঘটনা দেখিবলৈ পোৱা যায়। ঘৰুৱা চিলিণ্ডাৰত উৎপন্ন হোৱা জুই অতি সহজে ঘৰুৱাভাৱে নিৰ্বাপন কৰিব পাৰি, সেইটো মই আপোনালোকক প্ৰেক্টিকেল কৰি দেখাই দিলোঁ। আমাৰ আজিৰ ভিডিঅ' ইমানেই। আপোনালোকলৈ আজি এইকেইটা উপায়ে আগবঢ়ালোঁ। আগন্তুক দিনত আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই যাম, মাত্ৰ আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। আকৌ এটি এনেধৰণৰ ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়াহ'লে আজিলৈ আহোঁ। নমস্কাৰ।